বিজেপিৰ তিনিকুণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব। আজিৰ দিনত যদি সোধে আমি অকণমান আগবাঢ়ি আছোঁ নগাঁৱত আমি আজিৰ দিনত, কিন্তু অহাকালি কি হয় মই ক'ব নোৱাৰোঁ। তিনিকুণীয়া তাত প্ৰতিদ্বন্দ্বিতা হ'ব বহুত ভোটত। আজিৰ দিনত আমাৰ সম্ভাৱনা উজ্জ্বল। যোৰহাটত আপোনালোকে ভিডিঅ'বিলাকত প্ৰাৰ্থীবিলাকৰ আজি মোৰ লগত আছে 2জন প্ৰাৰ্থীৰে মিটিঙৰ পৰিমাণ আপোনালোকক মই দেখুৱাই দিম বাৰু ৰাতিপুৱা মোৰ দেখুৱাই দিম। 2জন প্ৰাৰ্থীৰে ৰিয়েল টাইম ফটো উইথ ভিডিঅ' মোৰ তাত আহি থাকে। আজিৰ দিনটো তপন গগৈ মাজুলীত আছে, তেওঁৰ মিটিঙত যিমান মানুহ আন কোনো প্ৰাৰ্থীৰ তাৰ তুলনাত কোনো মানুহে নাই। তেনেকৈ ডিব্ৰুগড়ত সোণোৱাল ডাঙৰীয়াৰ ফটো মিটিঙৰ আৰু লুৰিণজ্যোতি গগৈ মনোজ ধানোৱাৰ 3খন লগত প্ৰত্যেকখন মিটিং হোৱাৰ লগে লগে ফটো আহে আৰু কংগ্ৰেছৰ ফটোকেইখন কংগ্ৰেছৰ মানুহে মাৰি মোৰ তাত পঠাই দিয়ে। এতিয়া আপোনালোকে চাব পাৰে ইয়াতে যিমান ফটো আজি কংগ্ৰেছৰ কেণ্ডিডেটবিলাকৰ আহি আছে লগত থকা কংগ্ৰেছৰ মানুহবিলাকে পঠাই দিয়ে। মই এতিয়া আপোনালোকক দেখুৱাব পাৰোঁ। ধৰক সপোজ এইখনে আজি এইখন কংগ্ৰেছৰ মিটিং নিমনাগড় পঞ্চায়ত মথুৰাপুৰ প্ৰেক্ষাগৃহ। এতিয়া এই যেনেকৈ ফটো কংগ্ৰেছৰ লগত থকা মানুহজনে মোক পঠাই দিছে। মানে কংগ্ৰেছৰ কেণ্ডিডেটবিলাকৰ গাড়ীতেই আমি এজন মানুহ মানে আমাক খবৰ দি আছে। অকল এজন বুলি নহয়, গোটেইকেইজন কেণ্ডিডেট। এজন বুলি নহয়, মই কৈছোঁ ন কংগ্ৰেছত চব মোৰে শুভাকাংক্ষী। গতিকে মীৰা বৰঠাকুৰ ক'ত গৈছে, কাৰ ঘৰত ভাত খাইছে, ভাত খাওঁতে কিমানজন মানুহ বহিলে, মাধৱ ৰাজবংশী ক'ত গৈছে, ক'ত বহুতে কিমানজন মানুহে বহিলে, খালে, কাৱৈ মাছ খালে, মাগুৰ মাছ খালে, যোৰহাটত কি হ'ল, ডিব্ৰুগড়ত কি হ'ল, ৰিয়েল টাইম ফটো। আজি এতিয়া আমি তাতেই বহি তাতে চাই আছিলোঁ নহয় জানো, গোটেইবিলাকে বহি। আৰু বিজেপিখিনিতো আহিবই, আমাৰ নিজৰ পাৰ্টি, UDFখিনিও আহি যায় ৰিয়েল টাইম। গতিকে তাত আৰু কোন জিকিব কোন হাৰিব আমি ইয়াত বহি আমাৰ মিনিটে মিনিটত হৈ থাকে। হা, মইতো আদৰণি জনাইছোঁ। মইতো ভূপেন বৰাৰ কাৰণে আসন এৰি দিব সাজু হৈ আছোঁ, খালি বিজেপিত আহিব লাগে। মইতো এবাৰো কাটাকাটি কৰা নাই, মইতো মুখ্যমন্ত্ৰী হৈ গ'লোঁ। গতিকে এতিয়া যদি ভূপেন বৰা আহি বিজেপিৰ পৰা মুখ্যমন্ত্ৰী হয় মইতো বেয়া নাপাওঁ, মোৰতো মন উদাৰ হয়। আৰু বিজেপিত থাকিলে মানুহৰ মন উদাৰ হৈ যায়। গতিকে সেইকাৰণে মই কৈছোঁ যে বিজেপিৰ পৰা হোৱাততো কোনো আপত্তি নাই। মই ক'ৰবাত কৈছোঁ নেকি আপোনালোক যে ভূপেন বৰা মুখ্যমন্ত্ৰী হ'ব নোৱাৰে বুলি? ইমানটো জৰুৰ ক'ম যে কংগ্ৰেছৰ পৰা হ'ব নোৱাৰে, বিজেপিৰ পৰা হ'ব পাৰে। মইতো একবাৰো কোৱা নাই হ'ব নোৱাৰে বুলি। প্ৰেম হওক, ল'ৰা ছোৱালী নহ'লে হ'ল আৰু তেওঁলোকৰ ইমানেই কথা। ল'ৰা ছোৱালী হ'বৰ কাৰণে বিয়া বাৰু হ'ব লাগে, সিমানে মোৰ ৰিকুৱেষ্ট। আৰু বাকী UDF কংগ্ৰেছে প্ৰেম কৰে, বিবাহ বিচ্ছেদ কৰে, যিমান কৰে কৰি থাকক। কিমানবাৰ বিয়া কৰালে, কিমানবাৰ ডাইভৰ্চ কৰিলে, আকৌ বিয়া কৰায়, সেইটো তেওঁলোকৰ চলি আছে। খালি ল'ৰা ছোৱালী জন্ম নিদিব যেতিয়ালৈকে চিয়'ৰ নহয় যে আমি স্বামী স্ত্ৰী হৈ থাকিম বুলি। মই মীৰা বৰঠাকুৰকো শুভেচ্ছা জনাইছোঁ, মোৰ কোনো আপত্তি নাই। আৰু তেখেত জিকিলেও মই ভাল পাম, আমাৰ বিজেপিতে আছিলে। কিন্তু গুৱাহাটী লোকসভাত বিজেপিৰ উইনিং মাৰ্জিন 5 লাখ। আমাৰ নিজৰ সমষ্টি, মই এইটো ক্লিয়াৰ কৰি কৈছোঁ, তাত এটাও কম নহয়, সেইটো একদম ক্লিয়াৰ। বাকী মীৰা বৰঠাকুৰকো মই শুভেচ্ছা জনাইছোঁ, আমাৰ বাইদেৱে আছিল, বিজেপিত আছিলে। আৰু মোক প্ৰথম বিজেপি আনোতে বাইদেৱেও যথেষ্ট আগভাগ লৈছিলে। গতিকে মই তাত মোৰ কোনো বেয়া পোৱা পুই নাই, কিন্তু কংগ্ৰেছ জিকিব নোৱাৰে।